পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত পঞ্চসেউজৰ পদক্ষেপ প্ৰশংসনীয় আৰু আদৰণীয়। ডাক্তৰ বসন্ত ডেকা। বিশ্বকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পঞ্চসেউজ নলবাৰী উদ্যোগত বৰ্ণৰদীত সফলতাৰে এলানি গছপুলি ৰোপণ কাৰ্যসূচী। সম্প্ৰতি ক্ৰমবৰ্ধমান মানুহৰ তুলনাত গছ গছনিৰ সংখ্যা তাকৰ আৰু ইয়ে জীৱকুলৰ বাবে অশনি সংকেত কঢ়িয়াই অনাৰ সময়ত পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত পঞ্চসেউজৰ পদক্ষেপ প্ৰশংসনীয় আৰু আদৰণীয়। এই বক্তব্য ডাক্তৰ বসন্ত ডেকাৰ। নলবাৰী জিলাত নকৈ পোহৰমুখী পোখা মেলা পঞ্চসেউজ নলবাৰী উদ্যোগত আজি এলানি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে নলবাৰীৰ কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যক সভাপতি, শিক্ষক প্ৰকৃতিপ্ৰেমী হিফজুল ইছলামক কাৰ্যকৰী সভাপতি, 2 স্বাস্থ্যকৰ্মী ক্ৰমে মনেশ্বৰ ডেকাক উপসভাপতি আৰু প্ৰাঞ্জল বৰ্মনক মুখ্য সম্পাদক আৰু সমাজ হিতৈষী দিগন্ত ডেকাক সম্পাদক হিচাপে লৈ এই পঞ্চসেউজ নলবাৰীৰ এখন 5জনীয়া মূল কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰা হৈছে। সমগ্ৰ বিশ্বক সেউজীয়াৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে অৰিহণা যোগোৱাৰ উদ্দেশ্যে উক্ত পঞ্চসেউজ নলবাৰী সমিতিৰ উদ্যোগত প্ৰথম পদক্ষেপ হিচাপে উক্ত গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। সেই উপলক্ষে আজি পুৱা 11 বজাত নলবাৰী জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তৰ বৰ্ণৰদীস্থিত বিনন্দ ডেকা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বিশ্বকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নাহৰ, দেৱদাৰু আৰু বকুল গছৰ পুলিকে সামৰি বিভিন্ন গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সামূহিক স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক ডাক্তৰ বসন্ত ডেকা, ডাক্তৰ লতিফুৰ জামান, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই পঞ্চসেউজ নলবাৰী সমিতিৰ বিষয়ববীয়াসকলৰ শলাগ লয় আৰু পৰৱৰ্তী সময়ত সহায় সহযোগিতা প্ৰদান কৰি যাব বুলি স্বেচ্ছাই আশ্বাস দিয়ে। পঞ্চসেউজ নলবাৰী সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সমাজ হিতৈষী দিবাকৰ ডেকা, বিনয় ভট্ট, সুশীল ভূষণ শৰ্মাকে আদি কৰি বহুকেইজনে চৌহদটোত মুঠ 20টা গছপুলি ৰোপণ কৰে আৰু লগে লগেই সংৰক্ষণ তথা প্ৰতিপালনৰো উপযুক্ত দিহা কৰে। উক্ত কাৰ্যসূচীৰ সময়ত উপস্থিত থকা সদৌ অসম পেঞ্চনাৰ সন্থাৰ বৰ্ণৰদী গোটৰ অৰ্ধশতাধিক সদস্যসকলৰ লগতে সচেতন মহল এই মহৎ কাৰ্যই জীৱকুলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰি পঞ্চসেউজ নলবাৰীৰ উক্ত পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰে। পঞ্চসেউজ নলবাৰী উদ্যোগত আজি আমাৰ বিনন্দ ডেকা সামূহিক স্বাস্থ্য কেন্দ্ৰত গছপুলি ৰোপণৰ তেখেতসকলে এটা উদ্যোগ লৈছে আৰু এইটো খুব সুন্দৰ আৰু প্ৰশংসনীয় পদক্ষেপ হৈছে। আপোনালোক অতি সম্প্ৰতি সকলোৱে জ্ঞাত যে পৃথিৱীখন লাহে লাহে বাসৰ অনুপযোগী হৈ গৈছে। গছ গছনি যিমান শতাংশ থাকিব লাগে মানুহৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ কাৰণে কমি আহিছে। প্ৰকৃতিৰো অভূতপূৰ্ব সলনি হৈছে, যিটো কাৰণে আমাৰ জলবায়ু পৰিৱৰ্তন হৈ পৃথিৱীখন লাহে লাহে ধ্বংসৰ পিনে গৈ আছে। এই যে গছ গছনি সেউজ গছ গছনি এইবিলাকে অকল আমাৰ গৃহ নিৰ্মাণ বা আমাৰ খৰি খেৰতে ব্যৱহাৰ নহয়। গছে আচলতে আমাৰ গোটেই পৃথিৱীখনকে জীৱৰ বাসৰ উপযোগী কৰি ৰাখিছে। আপোনালোকে সদায় সকলোৱে শিক্ষিতজনে জানে যে গছে আমাৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্যবস্তু প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটোত অক্সিজেন এৰি দিয়ে। সকলো জীৱৰ কাৰণে জীয়াই থাকিবৰ প্ৰধান উপাদান হ'ল অক্সিজেন। গতিকে অক্সিজেন যদি বায়ুমণ্ডলত কমি যায় আমাৰতো জীৱকুল বাচি নাথাকে। গতিকে এখেতসকলে যিটো উদ্যোগ লৈছে পৃথিৱীখন সেউজ কৰি ৰখাৰ উদ্যোগ, সেইটো সঁচাকৈ প্ৰশংসনীয় হৈছে আৰু মই তেখেতসকলক উৎসাহ যোগালোঁ যাতে এই প্ৰক্ৰিয়াটো তেখেতসকলে আগবঢ়াই নিয়ে আৰু আমাৰ পৃথিৱীখন বাসৰ উপযোগী হৈ ৰখাত কিছু হ'লেও সহায় কৰে। ধন্যবাদ। পোনপ্ৰথমবাৰৰ বাবে এই পঞ্চসেউজে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইটো সঁচাকৈ এটা ভাল পদক্ষেপ, কাৰণ গছ থাকিলেহে মানুহ থাকিব। যদি আমি গছৰ প্ৰতি ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, তেতিয়াহে এই
পৃথিৱীখন সেউজ হৈ থাকিব আৰু এই পৃথিৱীখন সেউজ হৈ থাকিলেহে মানুহ সুস্বাস্থ্যৰে থাকিব পাৰিব। গতিকে এই পঞ্চ সেউজৰ প্ৰত্যেকজন ব্যক্তিকে মই মোৰ ফালৰ পৰা শুভেচ্ছা কৰিছোঁ। তেওঁলোকে যাতে আগন্তুক এই পদক্ষেপ সুচাৰুৰূপে ভালভাৱে আগুৱাই লৈ যায় তাৰে আকৌ শুভকামনা কৰিলোঁ। পঞ্চ সেউজ নলবাৰীৰ জৰিয়তে এই যিটো অনুষ্ঠান ইয়াত কৰিবলৈ লৈছোঁ অতি প্ৰশংসনীয়, উল্লেখনীয়। বৰ্তমান সময়ত গছ গছনিৰ যিটো প্ৰয়োজনীয়তা আমি সকলোৱে জানো। বিশ্বৰ যি ভয়াৱহ পৰিস্থিতি বা ধ্বংসৰ মুখলৈ গৈ আছোঁ, গছ গছনি নাথাকিলে অদূৰ ভৱিষ্যতে হয়তো আজিৰ প্ৰজন্মই এক ভয়াৱহ অৱস্থাৰ সন্মুখীন অৱনত হ'ব। গতিকে এওঁলোকে কৰা এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো প্ৰশংসনীয়। কিন্তু কথা হৈছে যে গছ গছনি ৰুলেই নহ'ব, তাক সংৰক্ষণ কৰিব লাগিব আৰু এই সংৰক্ষণৰ যিটো সংৰক্ষণৰ ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ লগতে ভৱিষ্যত প্ৰজন্মই যাতে সুচাৰুৰূপে পালন কৰে তাকে কামনা কৰিছোঁ। নহ'লে অদূৰ ভৱিষ্যতে হয়তো বেছি বছৰ নালাগে, আমাৰ সময়তে আমি হয়তো এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ম, যিটো জীৱৰ বাসৰ কাৰণে অতি দৰকাৰী বা অতি আৱশ্যকীয়। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।